ৰঙালী ৰঙত বিহুৰ মৰাণ গাভৰু পৰম্পৰাগত সাজেৰে কঁকাল ভাঙি ভাঙি নাচিছে নাচনীয়ে। আজিৰ পৰা আৰম্ভ হৈছে মৰাণ জনগোষ্ঠীয় লোকসকলৰ বিহু। বহাগৰ প্ৰথমটো বুধবাৰে মৰাণসকলে পালন কৰে গৰু বিহু। তিনিচুকীয়া থানা চাৰিআলিত পৰম্পৰা ৰক্ষা কৰিবলৈ সাজি কাচি পুৱাতে ওলাই আহিল সকলো। লাও বেঙেনা তিতা কেৰেলা আদিৰে চাট বনাই মাহ হালধিৰে ধুৱালে গৰু গা। পৰম্পৰাগত খেল কণী যুঁজৰো আয়োজন কৰিলে মৰাণসকলে। কণী যুঁজত অংশ ললে ডেকা গাভৰুৰ পৰা আৰম্ভ কৰি সকলোৱে। আমি গাঁৱলৈ যাবলৈ অসুবিধা, গতিকে ইয়াতে আমি গৰু যোগাৰ কৰি নিজৰ পৰম্পৰা ৰক্ষাৰ কাৰণে আমি মৰাণসকলে এই তিনিচুকীয়া থানা চাৰিআলিত আমি গৰু বিহুটো পালন কৰিছোঁ। মৰাণসকলৰ আজি দিনটোৰ পৰাই বিহু আৰম্ভণি, যিহেতু মঙলে উৰুকা, বুধে গৰু বিহু আৰু বৃহস্পতিবাৰে মানুহ বিহু হিচাপে লৈ মৰাণসকলে 7 দিনীয়া 9 দিনীয়া 13 দিনীয়া বিহু পাতে। তিনিচুকীয়া জিলাৰ তৰাণী গাঁৱতো হাতীক গা ধুৱাই পালন কৰা হ'ল বিহু। তৰাণী গাঁৱত থকা কেইবাটাও হাতী পুখুৰীলৈ আনি পালন কৰা হ'ল চক্ৰীয় পৰম্পৰা। হাতীক গা ধোৱা এই নান্দনিক দৃশ্য উপভোগ কৰিবলৈ ওলাই আহিল সকলো। এই বিহুৱে আমাৰ যিটো এনাজৰীডাল খটখটীয়া কৰি ৰাখক, আৰু এই হাতী শিকোৱা পৰম্পৰাৰ যিটো বিহু, এই বিহুটো আৰু বেছি অত্যাধিক মানুহৰ মাজলৈকে গুচি যাওক, আৰু যিহেতু এইটো এটা নিভাঁজ গাঁও অঞ্চলবিলাকত এতিয়াও বৰ্তি আছে। এইদৰে এতিয়া মৰাণসকলৰ মাজত বিৰাজ কৰিছে উখল মাখল পৰিৱেশে। তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা আৰু মাৰ্ঘেৰিটাৰ পৰা ৰাণাজ্যোতি নেওগ, DY 365